নমস্কাৰ মই ডক্টৰ অৰূপ কুমাৰ নাথ চেয়াৰমেন এণ্ড মেনেজিং ডাইৰেক্টৰ তথা মুখ্য ইউৰলজি বিশেষজ্ঞ ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনি ডিজিজ চমুকৈ IUKD উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম আৰু একমাত্ৰ কিডনি হস্পিটেল ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনি ডিজিজ সোণাপুৰস্থিত তাৰে মই মুখ্য ইউৰলজি বিশেষজ্ঞ আজি মাৰ্চ মাহৰ 14 তাৰিখ বৃহস্পতিবাৰ প্ৰত্যেক বছৰে পালন কৰাৰ দৰে আজিও আন্তঃৰাষ্ট্ৰীয় বৃক্ক দিৱস ৱৰ্ল্ড কিডনি ডে পালন কৰা হৈছে আজি আমি ইয়াতেও কিডনি হস্পিটেলতো আমি ৰাতিপুৱা এটা এৱাৰনেছ তথা সজাগতা সচেতনতাৰ এটা এৱাৰনেছেৰে আৰম্ভ কৰি আমি এটা প্ৰগ্ৰাম কৰিলো ইয়াতে হেতু এতিয়া এইমাত্ৰ সমাপ্ত হৈছে আৰু প্ৰত্যেক বছৰে 2006 চনৰ পিছত ইণ্টাৰনেশ্যনেল নেফ্ৰলজি ছ'চাইটিৰ উদ্যোগত যেটো বৃক্ক দিৱস আন্তঃৰাষ্ট্ৰীয় বৃক্ক দিৱস যেটো উদযাপন কৰা হৈ আহিছে তাৰ উদ্দেশ্য এটাই যে ভাৰতবৰ্ষ তথা গোটেই পৃথিৱী যি ধৰণে কিডনি ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে যি ধৰণে কিডনি ফেইলিয়াৰ তথা CKD ৰোগীৰ সংখ্যা দিনক দিনে বাঢ়ি আহিছে আজিৰ দিনটোতে 50 কোটিৰো অধিক ৰোগী পৃথিৱীতে কিডনি ফেইলিয়াৰত ভুগিছে গতিকে এই ধৰণৰ কিডনি ডিজিজৰ পৰা হাত কৰাৰ বা কিডনি কেইটা ভালে ৰখাৰ সজাগতা আৰু সচেতনতা এটাৰ প্ৰতি উদ্দেশ্য ৰাখি এই বৃক্ক দিৱস উদযাপন কৰা হয় বছৰি মাৰ্চ মাহৰ দ্বিতীয় বৃহস্পতিবাৰ এবাৰ 14 তাৰিখে আহিছে আৰু এবাৰ যেটো আন্তঃৰাষ্ট্ৰীয় বৃক্ক দিৱসৰ যেটো থিম হেতু হল কিডনি হেল্থ ফৰ অল এটা সচেতনতা তথা সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে যাতে যিসকল ৰোগী মধুমেহ ৰোগত ভুগে যিসকল উচ্চ ৰক্তচাপত ভুগে এই ধৰণৰ ৰোগীসকলে যাতে কিডনিটো গৈ অনিষ্ট হৈ নাযায় বা ক্ৰনিক কিডনি ডিজিজ হয় কিডনি ফেইলিয়াৰ নহয় তাৰ কাৰণে তেওঁলোকে সচেতনতা সজাগতা বছৰি কিডনিটো পৰীক্ষা কৰোৱা কিডনিৰ কাম কৰাৰ ক্ষমতা ক্ৰিয়েটিনিন আদি পৰীক্ষা কৰোৱা ইউৰিয়া ক্ৰিয়েটিনিন পৰীক্ষা কৰাই তেওঁলোকে কিডনিটোৰ কাম কৰাৰ ক্ষমতাৰ বিষয়ে অৱগত হোৱা আৰু ধূমপান বা ধূমপাতজাতীয় খাদ্যবিলাক পৰিহাৰ কৰা সপ্তাহত 5 দিন কমেও 45 মিনিট শৰীৰৰ ব্যায়াম আদি কৰা আৰু এটা আইডিয়েল ৱেইট খুব বেছি মেদবহুলতা থাকিলে হেতু কমোৱা আৰু over the counter pain killer medication এই ধৰণৰ ঔষধবিলাক যিবিলাক কিডনিৰ কাৰণে হানিকাৰক এইবিলাক এৰাই চলা আদি ধৰণৰ সজাগতাৰ সৃষ্টিৰ উদ্দেশ্যে এই আন্তঃৰাষ্ট্ৰীয় বৃক্ক দিৱস উদযাপন কৰা হয় বছৰি আৰু তাৰ উদ্দেশ্যটো এইটোই আৰু যেহেতু অসম তথা উত্তৰ পূৰ্বাঞ্চলতো এই ৰোগৰ প্ৰাদুৰ্ভাৱ দিনে দিনে বৃদ্ধি পাইছে আৰু কিডনি ৰোগীৰ সংখ্যা কিডনি ফেইলিয়াৰ ৰোগীৰ সংখ্যা বাঢ়ি গৈ আছে ডায়ালাইসিস যিসকল ৰোগীক ডায়ালাইসিস লাগে সেই সংখ্যাও সদায় বাঢ়ি গৈ আছে ট্ৰান্সপ্লান্ট যিসকলক লাগে তেওঁলোকৰ সংখ্যা বাঢ়ি গৈ আছে গতিকে যাতে অনাগত দিনত এটা ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে আহকচোন আমি সকলোৱে আগবাঢ়ি আহো আৰু এনে এটা সজাগতা সৃষ্টি কৰোঁ যাতে কিডনি ডিজিজ হোৱাৰ পৰা আমি সকলো ব্যক্তিকে আমি বচাই ৰাখিব পাৰোঁ আৰু কিডনি কেইটা যাতে ভালে ৰাখিব পাৰোঁ নমস্কাৰ